আসসালামু আলাইকুম নমস্কার বন্ধুসকল মুলাজাৰৰ অঞ্চলৰ বৃহত্তৰ এলেকাৰ কাৰণে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা আপুনি নীলবাগা যাব নালাগে হুজাই যাব নালাগে টপকা যাব নালাগে এতিয়াৰ পৰা আপুনি যিকোনো প্ৰিণ্ট বেনাৰ আপোনালোকে মুলাজাৰত কৰিব পাৰে আমাৰ নতুনকৈ সংযোজন হৈছে মুলাজাৰ আইডিয়েল প্ৰিন্স নামেৰে এখন বিপণী গতিকে মোৰ সৈতে এই বিপণীখনৰ স্বত্বাধিকাৰী আছে কি জনাব বিচাৰিব যিহেতু আজি শুভ উদ্বোধন আমাৰ হুজাই জিলাৰ উপায়ুক্ত এছ পি ছাৰো আহিব বিভিন্ন ধৰণৰ গেষ্টসকল আহিব আজি এই উদ্বোধনখনত কি জনাব বিচাৰিব হয় আসসালামু আলাইকুম আৰু নমস্কাৰ বন্ধুসকল সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাওঁ যে আপোনালোকে আজি মোৰ উদ্বোধনীৰ দিনটোত আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ প্ৰচাৰ কৰিবলৈ মানে সহায় সহযোগিতা আগবঢ়াইছে এইটো কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাওঁ আৰু আমি মুলাজাৰৰ অঞ্চলৰ কাৰণে মুলাজাৰ অঞ্চলৰ যিটো বৃহত্তৰ এলেকা আছে এই এলেকাৰ মানুহৰ সুবিধাৰ কাৰণে আমি মুলাজাৰ অঞ্চলতে মুলাজাৰ যিটো কলেজ আছে মুলাজাৰ কলেজৰ লগতেই আমি আইডিয়েল প্ৰেছ নামে এটি নতুন প্ৰেছ মুকলি কৰিছোঁ যিটোত আজি আগতে আপোনালোকে বেলেগ বেলেগ ঠাইত গৈ মানে ফ্লেক্স বেনাৰ ইত্যাদি মানে পোষ্টাৰ আছে এইবিলাক প্ৰিণ্ট কৰাবলগীয়া হৈছিল কিবা এটি প্ৰগ্ৰাম হ'লে মানে বহু দূৰলৈকে যাবলগীয়া হৈছিল সেইবিলাক মানে কষ্ট পৰিহাৰ কৰি আপোনালোকে আমাৰ ইয়াত আহি বনাব পাৰিব আপোনালোকে একদম কম খৰচতে প্লাছ কম সময়তে ভাল কোৱালিটিৰ বস্তুবিলাক প্ৰিণ্ট কৰাব পাৰিব যেনেকৈ আমাৰ আছে ফ্লেক্স বেনাৰ আছে আমাৰ এইখন মুলাজাৰ যিটো কলেজৰ লগতে আমাৰ এই বেনাৰখন আছে এই বৰ্ডখন আপোনালোকে দেখিলে গম পাব যে আমাৰ এইখনতেই হেৰি প্ৰেছটো আছে ইয়াত ফ্লেক্স বেনাৰ অফছেট ডিজিটেল প্ৰিণ্টিং কেৰি বেগ ইত্যাদি মানে বিভিন্ন ধৰণৰ প্ৰিণ্ট আমাৰ ইয়াত কৰা হয় বহুতে জানিব বিচাৰিব এই আইডিয়েল প্ৰেছখন ক'ত আছে এইখন হৈছে আমাৰ মুলাজাৰ কলেজৰ একেবাৰে লগতে লাগি থকা এই আইডিয়েল প্ৰেছখন তেওঁলোকে খুলিছে গতিকে কোনটো এলেকাৰ ৰাইজে সুবিধা ল'ব পাৰিব আমাৰ ইয়াত বিশেষকৈ মানে হুজাই ডিষ্ট্ৰিক্টৰ যিসকল মানুহ আছে গোটেই হুজাই ডিষ্ট্ৰিক্টৰ মানুহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু বাহিৰা মানুহ যদি আহে আমাৰ ইয়াত তেওঁলোকৰ কাৰণেও আমি সুবিধা কৰি দিম তেওঁলোকৰ কাৰণেও সুবিধা হ'ব যিহেতু আমাৰ ইয়াত কুইক ছাৰ্ভিচ আছে ৰেট কম আছে আপোনাৰ কোৱালিটি ভাল আছে গতিকে তেওঁলোকৰো ভাল হ'ব ইয়াত আহি বেছি সময় নষ্ট কৰিব নালাগে ৱেইট কৰিব নালাগে কম সময়ৰ ভিতৰত আমি প্ৰিণ্ট কৰি ওলাই দিম স্যাৰ আপোনাৰ এই বিপণীখনৰ কি মেচিন আছে বেলেগৰ প্ৰেছত নাই আমাৰ ইয়াত বিশেষকৈ মানে অন্য প্ৰেছবিলাকত গ'লে আপোনালোকে ছাবলিমেশ্যনৰ কিছুমান বস্তু আছে যিবিলাক আপোনালোকে নাপাব গিফ্টৰ কাৰণে বিশেষকৈ আপোনালোকে বাৰ্থডে গিফ্ট কৰিব বা ৱেডিং গিফ্ট কৰিব এনিভাৰ্চাৰী গিফ্ট কৰিব এনেকুৱা কিছুমান ছাবলিমেশ্যন গিফ্ট আছে যিবিলাক আমাৰ ইয়াত প্ৰিণ্ট কৰা হয় কুশ্যন কিছুমান আছে যিবিলাক কুশ্যনত আপোনালোকে নিজৰ ফটো লগাই নিজৰ ভাল লগা কোনোবাই ফটো লগাই আপুনি প্ৰিণ্ট কৰি পেলাই তেওঁ গিফ্ট কৰিব এইবিলাক সুযোগ আমাৰ ইয়াতে পাব এটা কফি কাপ আছে যিটোত আপোনালোকে নিজৰ ফটো লগাব বা নিজৰ কাক মানে গিফ্ট কৰিব উপহাৰ দিব তেওঁক আপোনালোকে নিজৰ ফটো দি পেলাই প্ৰিণ্ট এটা কৰি দিব পাৰিব এনেকুৱা কিছুমান সুবিধা আছে যিবিলাক আপুনি বেলেগ ঠাইত সুবিধা নাপাব বন্ধুসকল যদি আপুনি বৃহত্তৰ মুলাজাৰ অঞ্চলৰ পৰা আমাৰ এই ভিডিঅ'টো চাই আছে এটা শ্বেয়াৰ কৰিব কিয়নো এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতো প্ৰয়োজনীয় আমি দেখিছোঁ এইটো অঞ্চলৰ স্কুল কলেজৰ বহুতো বেনাৰৰ কাম লাগে সেই মানুহখিনি আমাৰ টপকা হুজাই সেইটো চাইডে যাবলগীয়া হয় ইমান কষ্ট কৰে গতিকে আপোনালোকৰ সেৱাৰ কাৰণে তেওঁলোকে আজি আইডিয়েল প্ৰেছ নামেৰে এখন বিপণী খুলিছে য'ত আপোনালোকে ছাৰৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব তাত আপোনালোকে এইখন প্ৰেছত আহি যি কৰিব পাৰিব আৰু বিশেষকৈ আজি এই শুভ উদ্বোধন দিন সেইটো কাৰণে আমি আহিছোঁ আৰু আপোনালোকক কিছুমান দৃশ্য দেখুৱাম আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি প্ৰয়োজন হয় এই নাম্বাৰত যোগাযোগ কৰি ছাৰৰ সৈতে ডাইৰেক্ট কথা পাতিব আপোনালোকে দেখিবলৈ পাইছে নজমুল বাই মোৰ সৈতে আইডিয়েল প্ৰেছৰ স্বত্বাধিকাৰী আৰু এজন স্বত্বাধিকাৰী তেওঁ কি ক'ব বিচাৰে এই আইডিয়েল প্ৰেছখনত বহুতে আমি দেখিছোঁ বিশেষকৈ বৃহত্তৰ মুলাজাৰ অঞ্চলৰ বহুতো ৰাইজ উপকৃত হ'ব পাৰিব এই প্ৰেছৰ জৰিয়তে কিয়নো আজিকালি আমি দেখিবলৈ পাওঁ এই কিবা এটা প্ৰিণ্ট কৰিবলৈ হ'লে দূৰ দূৰণিলৈ যাব লাগে গতিকে এইটো বিষয়ত কি ক'ব কি প্ৰিণ্ট কৰা হয় বা আমাৰ এইটো অঞ্চলৰ ৰাইজক কি জনাব বিচাৰিব আমাৰ ইয়াত বিশেষকৈ মানে প্ৰথমত আপোনাক আমি মিডিয়াসকলক ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকে যিটো ষ্টেজত নি আমাক মানে ৰাইজক দেখুৱাই আছে সেইটোৰ মানে আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপুনি মিডিয়াসকলক আৰু লগতে আমি আমাৰ মুলাজাৰ অঞ্চলৰ মানুহ যিবিলাকে আমাক প্ৰায় মানুহ মানে 99% মানুহে মোক ছাপোৰ্ট কৰিছে মই তেখেতক আপোনাৰ জৰিয়তে মই তেখেত সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মোৰ ইয়াত আপুনি কৈছিলে যে ইয়াত ছাৰ্ভিচ কি আছে বা কি প্ৰিণ্ট হয় আমাৰ ইয়াত বিশেষকৈ ফ্লেক্স বেনাৰৰ পৰা আৰম্ভ কৰি এখন প্ৰেছত যিখিনি লাগতিয়াল বস্তু আছে ধৰি লওক বহী কিতাপৰ পৰা আৰম্ভ কৰি A to Z
প্ৰিণ্ট ৰিলেটেড সকলোখিনি আমাৰ ইয়াত প্ৰিণ্ট হয়, সুবিধা উপলব্ধ খুব সুবিধা উপলব্ধ আছে। হয় বন্ধুসকল, ভিডিওটি শ্বেয়াৰ কৰিব, যিহেতু আমাৰ এই ভিডিওটো যদি এই অঞ্চলৰ ৰাইজসকলে চাই যে চৌধুৰী বজাৰ, পীৰ বজাৰ, মূলা বজাৰ, জয়নগৰ বা আমবাড়ী বা বৰাৱৰ বা দেৱস্থান, যিকোনো অঞ্চলত বিশেষকৈ হোজাই অঞ্চলৰ ভিতৰত এইটো এখন এটা ডাঙৰ আইডিয়েল প্ৰেছ হয়, তেওঁলোকে এই নামটো দিছে, বহুত ভাল লাগিছে। আমি এই দেখিছোঁ যথেষ্ট দামী দামী মেচিনো আছে, যিকোনো প্ৰিণ্ট কৰিব পাৰিব, যিমান ডাঙৰ হওক কোনো অসুবিধা নাই, যিমান সৰু কোনো অসুবিধা নাই, যিকোনো প্ৰিণ্ট হওক। আৰু আপোনালোকে এইটো শুনি আচৰিত হ'ব যে কুইক ছাৰ্ভিচ দিব পাৰিব। আজি আপোনাৰ লাগে, আজি 3-4 ঘণ্টা ইয়াত বহিলেও পাই যাব, বা 10 ঘণ্টা আগত আপুনি যিমানখিনি চামান হওক তেওঁলোকে দিব পাৰিব। গতিকে আমি আশা কৰোঁ এই যিকোনো অসুবিধা হ'লে আপোনালোকে তেওঁলোকৰ ডাইৰেক্ট টাইটেলত নাম্বাৰ থাকিব, যোগাযোগ কৰিব। আৰু এই আইডিয়েল প্ৰেছখনত আহি আপোনালোকৰ স্কুলৰ বেনাৰ হওক বা ক'ৰবাত প্ৰগ্ৰামত যাওক, বেনাৰ হওক বা স্কুলৰ বহী হওক, যিকোনো বস্তু আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। গতিকে আপোনাৰ এই এড্ৰেছটো ক'ত বা নাম্বাৰ এটা কৈ দিব নেকি? আমাৰ এড্ৰেছটো হ'ল প্ৰপাৰ মুৰাজাৰ কলেজৰ একেবাৰে কাষত থকা আফ্ৰা মাৰ্কেট। মুৰাজাৰ যে আমাৰ মহাবিদ্যালয়খন আছে, মহাবিদ্যালয়ৰ একেবাৰে পূব ছাইডৰ বিল্ডিংখন আফ্ৰা মাৰ্কেট। আৰু এই আফ্ৰা মাৰ্কেটত আমাৰ আইডিয়েল প্ৰেছখন ফাৰ্ষ্ট ফ্ল'ৰত। হয়, ভিডিওটো শ্বেয়াৰ কৰিব, বহুত দৰকাৰী ভিডিঅ' হয় আমাৰ কাৰণে গৌৰৱ। মুৰাজাৰ অঞ্চলত আইডিয়েল প্ৰেছ খোলা হৈছে, যিটোৰ জৰিয়তে বহুতো সাধাৰণ ৰাইজ উপকৃত হ'ব। দূৰ দূৰণি যাব নালাগিব, গুৱাহাটী, হোজাই, ইমান দূৰ যিহেতু আমি কষ্ট কৰি যাওঁ, এতিয়াৰ পৰা আপোনালোকে ইয়াত আহিলে এই নাম্বাৰত যোগাযোগ কৰি আপুনি এই জেগাডোখৰ বিচাৰি পাব আৰু আপোনাৰ সমস্যাটো সমাধান কৰিব পাৰিব। মেচিনটো প্ৰথমবাৰৰ কাৰণে আমাৰ মুৰাজাৰত আহিছে, তেওঁলোকে আইডিয়েল প্ৰেছ মই দেখাই দিছোঁ। ইফালে আইডিয়েল প্ৰেছ নামেৰে এই বিপণীখনত আপোনালোকে সকলো ধৰণৰ প্ৰিণ্টিং এভেইলেবল পাব। আপোনালোকে ইয়াত যিকোনো প্ৰিণ্টিং কৰিব বিচাৰে আপোনালোকে এইটো নাম্বাৰত যোগাযোগ কৰিব। মুৰাজাৰ অঞ্চলৰ কাৰণে এই ভিডিঅ'টো যদি আপোনালোকে এইটো অঞ্চলৰ পৰা ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব। আৰু এই আইডিয়েল প্ৰেছৰ উদ্বোধনীত উপস্থিত হোৱা আসাম মাইনৰিটি বোৰ্ডৰ চেয়াৰমেন জনাব হবিব আহমদ চৌধুৰী ডাঙৰীয়া, উপস্থিত হোজাই জিলাৰ হাম হস্পিটেলৰ এজন ছিনিয়ৰ ডক্টৰ হিলালুদ্দিন চাহাব, এই মঞ্চত উপস্থিত আইডিয়েল প্ৰেছৰ সত্যাধিকাৰীৰ পৰা আদি কৰি সকলো ভাই বন্ধুসকল, আমাৰ মাজত উপস্থিত মুৰাজাৰৰ অঞ্চলৰ বহুতো শিক্ষাবিদ, শিক্ষক, শিক্ষয়িত্ৰীসকল আৰু আমাৰ মাজত উপস্থিত ছ'চিয়েল মিডিয়াৰ তথা বিভিন্ন মিডিয়াৰ ভাই বন্ধুসকল, সমাজৰ আগশাৰীৰ মুৰব্বীয়ানসকল, মুৰাজাৰ অঞ্চলৰ মুৰব্বী অলিউৰ ৰহমানৰ কৰি আদি কৰি মুৰাজাৰ থানাৰ প্ৰেচিডেণ্ট, সকলো ভাই বন্ধু আৰু আমাৰ মৰমৰ সৰু সৰু ভাই বন্ধুসকল, আজি মুৰাজাৰত এখন আইডিয়েল প্ৰেছ উদ্বোধনী হৈছিল। ইয়াত আহি এটা বস্তু অনুভৱ কৰিছোঁ যে মুৰাজাৰৰ নিচিনা জেগাত আজিৰ পৰা 10 বছৰ আগত চিন্তা কৰা হ'লেহেঁতেন আমাৰ দেউতাই হওক, আমাৰ মা দেউতাই হওক, ছিনিয়ৰ দিন হওক, আজি 15 বছৰ আগত আমি চামৰালী চিতলমাৰীৰ পৰা বাছেৰে অহা যোৱা কৰোঁতে যিখন নগাঁও প্ৰেছ আছিলে, কাগজ এখন ছপাবলৈ হ'লে নগাঁও গৈছিলোঁ। আগদিনাখন আমাৰ মৰমৰ ছাৰ বাইদেউসকল বা বিভিন্ন ময়মৰবীসকল বাছত যায় এযোৰ কাপোৰ কিনি, তাত হোটেলত থাকি পিছদিনাখন আকৌ বাছত কিবা এটা কাম কৰি আহে। আজিৰ যুগত যিখন উন্নত হৈছে আৰু তাৰ ভিতৰত মুৰাজাৰ বজাৰখন যিখন অহা যোৱা কৰোঁতে দেখোঁ আমি বিভিন্ন জেগাত এখন টাউনৰ পৰিৱেশৰ নিচিনা হৈছে। নিশ্চয় মুৰাজাৰ অঞ্চলত কিছু বেছিভাগ মানুহ হয়তো ইনকামৰ চেষ্টা হওক বা শিক্ষিত হওক, বিভিন্ন কাৰণতে হওক মানুহবিলাক আগুৱাই আহিছে আৰু সেইকাৰণে মুৰাজাৰত আজি এনেকুৱা ধৰণৰ মুৰাজাৰখন এনেকুৱা আগুৱাই আহিছে। মই সৰ্বপ্ৰথমতে এই আইডিয়েল প্ৰেছৰ যিসকলে এই মুৰাজাৰত আহি প্ৰতিষ্ঠানটো আগবঢ়াই নিছে তেওঁলোকক মই অন্তঃস্থলৰ পৰা ধন্যবাদ যাচিম, যিহেতু মই নিজৰ এলেকায়, মই নিজৰ ঘৰে চিতলমাৰী মুৰাজাৰ অঞ্চলত আৰু মুৰাজাৰ যিহেতু চৌধুৰীবাজাৰ মুৰাজাৰ নীলবাগান কিবা এটা হয়, মনত খুব এটা আনন্দ লাগে যে আমাৰ অঞ্চলত, আমাৰ সমষ্টিত আমাৰ ভাই ককাইয়ে কিবা এটা কৰিছে। এই আইডিয়েল প্ৰেছৰ আজিৰ দিনৰ যিটো নিবনুৱাৰ হাৰ যিটো বাঢ়িছে, শিক্ষিত ল'ৰা ছোৱালী যিটো হৈছে, BA পাছৰ পৰা MA পাছ কৰি ঘৰত বহি আছে, নিশ্চয় এই আইডিয়েল প্ৰেছৰ দ্বাৰা কমচে কম 50জন মানুহ হ'লেও উপকৃত হ'ব। আমি সেইকাৰণে তেখেতসকলক এই কামটো কৰি নিয়াৰ কাৰণে তেখেতসকলক এই 50জন মানুহ কৰ্মসংস্থাপন হ'ব বুলি আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ, যিহেতু আমাৰ এই 50জন ল'ৰা ছোৱালী কামত লগাব তেওঁলোকে। যিয়ে নহওক এইখন আইডিয়েল প্লাছ
যিহেতু ইয়াত হৈছে প্ৰেছ হৈছে আমি সকলোৱে এই অঞ্চলৰ মানুহসকলে বুজাই নগাঁও বিভিন্ন জেগাত গৈ পেলাই আমি কিবা এটা স্কুলৰে হওক বা বিভিন্ন পুস্তকা হওক বিভিন্ন বস্তু চলাওঁ পইচা খৰচ কৰোঁ যিহেতু আমাৰ অঞ্চলৰে 50জন ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব এইখন চলাই নিবলৈ হ'লে